মর্নিং আজি তহঁতৰ মাতটো কুমলীয়া পাইছোং যে ছাৰ কিনো কব দেহত চৰ্দি চিয়াখানা ইফালে মাতটো হৈ পৰিল কুমলীয়া বেয়া লগা নাই বাৰু ঠিকে আছে বাৰু আমি এতিয়া ক্লাছটো আৰম্ভ কৰো ওকে ছাৰ হ'ব আজি ছাৰ কেইটামান ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব লগা আছিলে হয় নেকি কেনেকুৱা আছিলে চাওঁ ছাৰ প্ৰথম প্ৰশ্নটো বৰ বেলেগ ধৰণৰ নহয় ছাৰ শুনিব জানো কি শুনিব জানো तुम लोगों को दिमाग खराब हो गया क्या इफाले কৈছে প্ৰশ্ন উত্তৰ দিব লাগে ইপিনি কৈছে শুনিব জানো প্ৰশ্নটো মানে বুলে হে প্ৰশ্ন অসমৰ ছোৱালী বিলাকতকৈ বুৱাৰী বিলাক দেখিবলে ধুনিয়া কিয় এতিয়া আমাৰ প্ৰশ্ন কৈ বুৱাৰী মানে ধুনিয়া থাপা লাগে এতিয়া আমি কোন ধুনিয়া কোন বেয়া বিচাৰ কৰিব লাগিব হে বাবে তো হামনে বোলা থা কি শুনিব জানো প্ৰশ্নটো আরে ভাই এতিয়া উপায়টো তো নাই দে উত্তৰ দে যি প্ৰশ্ন উঠিছে আমি উত্তৰ দিবলৈ ফুল কোচিছ কৰিম সাধাৰণতে অসমৰ ছোৱালী বিলাকে বেছি ধুনিয়া কিন্তু সময়ৰ গতিত বুৱাৰী বিলাক ধুনিয়া হৈ পৰে এতিয়া কিছুমানে ক'ব কেনেকে মানে হেনেকে ধৰক ছোৱালী পৰা গৈ বুৱাৰী হ'ব বুৱাৰী বুলি বেলেগ কোনো জন্ম নহয় না আমি কৈছো যে থাকুংতে ছোৱালী বিলাকে ধুনিয়া থাকে কিন্তু ধুনিয়া ছোৱালী বিলাকক সবে বিয়া পাতি লৈ যায়গে ইফালে ধুনিয়া ছোৱালী বিলাকে হৈ পৰে ধুনিয়া বুৱাৰী আনফালে অকনমান এলাগী ছোৱালী বিলাক ছোৱালী হিচাপে বহু দিনলে থাকি যায় এতিয়া আপুনি কওক যে ছোৱালী বিলাক বেছি ধুনিয়া হ'ব নে বুৱাৰী বিলাক তাকে হে জাতি কথা পায় ঠিকে আছে কি কম মই নকওঁ আকৌ ৰাজে ক'ব ৰাজ কৈ দিয়ক ঠিক আছে ছাৰ এতিয়া আহিছো বেলেগ এটা প্ৰশ্নৰ মাজলৈ শেহতীয়াকে যে ছাৰ সুলভ মূল্যৰ দোকানৰ পৰা আমি লাভ কৰিলো 117 টকীয়া নিমখ দাইল চেনি 1 কেজি তাৰ বিষয়ে হেনো আমি কিবা এটা ক'ব লাগে ধুনিয়া প্ৰশ্ন দে উত্তৰ আমিও সেয়া ধুনিয়া বুলিয়ে কলো বন্ধুসকল বোলো আপোনালোকে পালে নে বোলে অসম চৰকাৰৰ বাম্পাৰ অফাৰ বাম্পাৰ অফাৰ 117 টকা দি লৈ যাওক ফ্ৰীকে চেনি নিমখ আৰু দালি পেকেটত দেখা পাবা মুদি আৰু হিমন্ত মামাৰ ছবি ইয়েস কি সুন্দৰ হয় না নকব কি সুন্দৰ দালি চেনি নিমখ বোলে ভুটা কম্বলৰ পৰা আৰম্ভ কৰি অৰুণোদয় নিযুত মইনা আঁচনিৰ মাজেৰে গৈ দালি চেনি নিমখলৈ আমি বহুত উন্নতি কৰিলো কি নিজৰ চৰকাৰ যোনে যি ভাল পায় কৈ দিয়ক আৰু লিখি দিয়ক কমেণ্টত তো কিয় চাই আছে আকৌ এবাৰ আমুক চৰকাৰ ঢেং টানানাং মজা আপুনি দালিখিনি খালে না কালি আনিছে আজি খাব লাগিব ৰাতি পুৰা ডকজি খাই চাবচোন ছাৰ দালিখিনি দালি নিচিনাই আৰু নিমখখিনি নৰ্মেল নিমখৰ নিচিনাই নিমখীয়া আৰু চেনিখিনি ছাৰ সেই চেনি নিচিনাই মিঠা হয় খাবলে তই কমটি লক্ষ্য কৰিছ না পিতাই হিমন্তই দিলে বুলিয়ে কি দালিখিনি দালি নিচিনা হৈ বেলেগ হ'ব নেকি নিমখখিনি কি পনীয়া হ'ব নেকি চেনিখিনি কি তিতা হ'ব নেকি কথা কয় কি কৈছে চাচোন সি বোলে দালিখিনি দালি নিচিনাই ই ভাবিছিলে কি দালিখিনি মাংসৰ নিচিনা হ'ব ভাল লাগিলহেঁতেন নহয় বোলো দালিখিনি মাংসৰ নিচিনা হৈছে যিহেতু হিমন্ত মামাই দিছে হয় না ছাৰ হৈ যাব পাৰে বিশ্বাস নাই ছাৰ লাহে ইলেকশ্যনৰ আগত ছাৰ আশা কৰি থাক খাবি আৰু দালি মাংস তোৰ দালিখিনি মাংসৰ নিচিনা হলে আমাকে মাতিবি আমিও ডকচি খাম ছাৰ এই তাতে কথা কিন্তু শুনি বৰ ধুনীয়া লাগিছে দেই ছাৰ বৰ ধুনীয়া লাগিছে শুনি ময়ো কম নেকি
জানো পাই এখন কি তলং ভটং তলং উল্টা পুল্টা হৈ গৈছে এই চৰ্দিয়ে কামাল পায় চব বেলেগ প্ৰশ্নলৈহে যাম পাৰিবা যা এটা প্ৰশ্ন কৰিছে ব্ৰহ্মপুত্ৰ নদীখন যদি লোকেল চুলাই হোৱা হেতেন নদীখনৰ পাৰত থকা গছ-গছনিখিনি যদি ব্ৰইলাৰ মাংস হোৱা হেতেন তোমালোকৰ অনুভৱ কেনেকুৱা হল হেতেন খাবি আৰু ডকচি ব্ৰহ্মপুত্ৰ নদীৰ লোকেল চুলাই গছ-গছনিৰ ব্ৰইলাৰ মাংস খেচাক হেভি ছাৰ পোনপ্ৰথমতে যদি এইটো পচিবল হৈ যোৱা হেতেন আমাৰ মদাহী সন্থাই প্ৰথমতে ৰাতিপুৱা গা পা ধুই সেৱা এটা মাৰিলেহেঁতেন দ্বিতীয়তে গোটেই ৱাইন শ্বপ বিলাকত লাল বাতি জ্বলিলহেঁতেন পেনচোলা পিন্ধি লৈ ৰাতিপুৱা বাইকখন ষ্টাৰ্ট দে ভাং ধুক ব্ৰহ্মপুত্ৰ নদীৰ পৰা গিলানে লোকেল চুলাই লৈ আন গছ এজোপা কাটি দে গেছাক চিকেন হৈ যাব ব্ৰইলাৰ আহি ঘৰত খা যাৰ ফলস্বৰূপে গোটেই অসম আৰক্ষীৰ ডিউটি পৰিলহেঁতেন ব্ৰহ্মপুত্ৰ নদীৰ কাষে কিয়নো ক'ব লগা থাকে নে বাৰু ছাৰ অসমৰ পৰিস্থিতি আপুনি জানেই যদি সেইটো হৈ যোৱা হেঁতেন দুদিনতে ব্ৰহ্মপুত্ৰ নদী চাফা হৈ পৰিলহেঁতেন সেইটো নোহোৱা কথা নহয় আকৌ দেই হয় কি বুলি কম জনপ্ৰিয়তা যিহে চুলাই মদৰ সেইটোৱে ছাৰ আমাৰ অনুভৱটো হে আৰু কি কম এচেলে কামিও মাৰি চাম নে কি গাইছ খেচাক চুলাই নদী চুলাই হ'লে টেষ্ট নকৰিম নে বাৰু ষ্টুডেণ্ট হ'ব পাৰোঁ সেইকাৰণে খাং কৰ ছাৰ তাৰপিছতে মাংসটো পুৰা থাকিবই স্পেচিয়েল মোৰতো এনেকুৱা অনুভৱ হৈছে তহঁতেও মদাহী বনি যাবি ডাঙৰ হ'লে ছাৰ পাছৰ কথা এতিয়া নহ'ব পাৰে সেইটো পাছত দেখা যাব বাৰু কিবা প্ৰশ্ন আৰু আছেনে আছে যদি দে নাই যদি আমি আৰু ক্লাছটো খতম কৰো এটি ছুটিকে আছিলে ছাৰ তেনে ক প্ৰশ্নটো আছিল এনেকুৱা ধৰণৰ গৰু আৰু ছাগলীৰ মাজত থকা এটা বেলেগতকৈ বেলেগ ধৰণৰ পাৰ্থক্যৰ বিষয়ে ক তেনেহ'লে হামকো উত্তৰ চাহিয়ে উত্তৰ হ'ব ছাৰ বেলেগতকৈ বেলেগ ধৰণৰ ইউনিক আনচাৰটো ময়ে দি দিছো চাওক বন্ধুসকল গৰু আৰু ছাগলী দুয়োটা জন্তুৱেও ঘাঁহেই খায় তথাপি ছাগলীয়ে গুটিকে হাগে কিন্তু গৰুৱে চপৰকে হাগে তাৰমানে গুটিকে নেহাগে কৃষ্ণ প্ৰভু গৰু আৰু ছাগলীৰ মাজত থকা ইউনিক পাৰ্থক্য যে ইয়াতকৈ খাতৰা ইউনিক আছে মই কিন্তু নেমানো ভাই মজা লাগিলে মই কৈছো আজি প্ৰশ্ন উত্তৰ হিতানৰ এইটোৱে বেষ্ট উত্তৰ হৈছে ভাল লাগিল প্ৰশ্ন সুধোতাজনীও খুচ তহঁতেও খুচ আমিও খুচ গতিকে আজিলৈ ইমানতে মাৰিছো সামৰণি আৰু প্ৰশ্ন আপোনালোকে সুধিব আমি উত্তৰ দিম গতিকে আজিলৈ ইমানে বাই